যেন বেচনাৰী স্বামী থাকন্তেও পৰপুৰুষত মন। গোবিন্দে যে কয় বিষয় বিষম, ইয়াতে বিষম বিষম নহয় বিষয় বিষম, বিষয় বিষম মনে চিন্তা ঘনে ঘন। তাৰমানে গোবিন্দ নিশ্চয় কৈছে যে এই বিষয় চিন্তাবিলাক, গোবিন্দ মানে গোবিন্দ মিশ্ৰ, গোবিন্দ মিশ্ৰ, গোবিন্দ মিশ্ৰই কৈছে, এই লিখকে কৈছে। গোবিন্দ যে কয়, গোবিন্দ মিশ্ৰই কৈছে যে বিষয় বিষম, তাৰমানে আমাৰ যিবিলাক বিষয় চিন্তা, ধনং দেহি, জনং দেহি, বিদ্যাং দেহি, এইবিলাক মানে বিষয় চিন্তা। এই বিষয় চিন্তাবিলাক কি হৈছে বিষম, বিষম, বিষয় বিষম, বিষয় বিষম, বিষম তাৰমানে আমাৰ সুবিধাজনক নহয়। এইবিলাকে আমাক বিপদলৈ টানি দিয়ে, এইবিলাকে আমাক অধোগতি নিয়ে, সেইটো কৈছে আৰু। গতিকে মনে চিন্তা ঘনে ঘন, ভালকে চিন্তা কৰি চোৱা বুলি কৈছে। মানে যেন বেশ্যা নাৰী স্বামী ঢাকন্তেও পৰপুৰুষত মন। তাৰমানে আমাৰ বিষয় চিন্তাবিলাক এনেকুৱা, আমাৰ থাকোঁতেও আৰু লাগে। সেইটো এটা উদাহৰণ দিছে, এইটো এটা উদাহৰণ দিছে। আমাৰ থাকোঁতেও আৰু লাগে, আৰু লাগে, আৰু লাগে, মানে নুকুলাইহে নুকুলাই, আৰু লাগে, আৰু লাগে। এই যে বিষয় চিন্তা যিটো, তেতিয়া সেই আৰু লাগে ভাৱটোৱে কি কৰিছে, আমাক অন্যায় কৰি হ'লেও লাগে, হয় নহয়? ন্যায় পথেদিতো লাগেই, তাৰমানে অন্যায় পথেদিও আমাক আৰু লাগে। এইটো চিন্তা কথা হৈছে। এই চিন্তাটো মানে এৰিব কৈছে, সেইটো এটা উদাহৰণ দিছে। মানে ঘনে ঘনে চিন্তা কৰা, বিষয় বিষম, বিষয় চিন্তাটোৱে আমাক তাৰমানে দুৰ্গতিলৈ লৈ যায়। কৃষ্ণ, হয়, শেষলৈ, হয়। হে ৰাম হেন জানি নৰ কৃষ্ণৰ চৰণ, অই মধুপিয়া কৰ্ণ ভৰি, কৃষ্ণ বিনে ত্ৰাণ কোন আছে আন, ডাকি বোলা হৰি হৰি। ৰাম হেন জানি নৰ কৃষ্ণৰ চৰণ, অই মধুপিয়া কৰ্ণ ভৰি, কৃষ্ণ বিনে ত্ৰাণ কোন আছে আন, ডাকি বোলা হৰি হৰি। কৃষ্ণ 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 হৰি হৰি। অপৰাধ বিনাশন নাৰায়ণ দায়ী নামে পখিল শৰণ, ৰাম মানৱতী নাহিকে মৰণ, অপৰাধ ক্ষমা কৰি তুমি দেখিল হৰি, মুখৰিকা কৰি চৰণ প্ৰভু, মুখৰিকা কৰি চৰণ। কৃষ্ণ 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 হৰি হৰি। শ্ৰীমন্ত জানা যেন কল্প